মই চাকৰিক লৈ জীৱনত এটা বহুত ডাঙৰ ভুল কৰি পেলাইছো। সেই ভুলটো আপোনালোকে নকৰিব। যিটো পজিশনত আছো এই পজিশনটো মই নিজে বিচৰা নাছিলো বা মই নিজে ভবা নাছিলো। এই পোষ্ট কিটাৰ কাৰণে আমাৰ ফিজিক্যাল যি হৈছিল সেয়া দুটা হৈছিল আৰু দুটাতে মই পাছ কৰিছিলো। মই বিএসসি তাৰপিছত বিএড পাছ কৰিছো। বিএড পাছ কৰি মই এছাম টেটটো মই ক্লিয়াৰ কৰি থৈ দি আছে। এলপি ইউপি দুটা টেট মই ক্লিয়াৰ কৰি থৈ দি আছে। আজিৰ এই ভিডিঅ'টোত গোটেইখিনি ক'বলৈ গৈ আছো মই কি ভুল কৰিছো, কেনেকুৱা কি সমস্যা হৈছিল মোৰ লগত, আপোনালোকে চাকৰিৰ কাৰণে কি কি নকৰিব, আজিৰ এই ভিডিঅ'টোত সকলোখিনি ক'বলৈ গৈ আছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। চাওক, এই সময়খিনিত অৰ্থাৎ 18 বছৰৰ পাছত মানুহৰ কি হয়, এটা জীৱনত সংস্থাপন লাগে, অৰ্থাৎ চাকৰি এটা লাগে। ঠিক তেনেকুৱা সকলোৰে হয়, মোৰ লগতো হৈছিলে যে সেই সময়ত মোক এটা চাকৰি লাগে। সেই চিন্তাটোৱে মোক এটা সঠিক ডিচিশ্যন লোৱাত বহুত ব্যাঘাত জনাইলে মোৰ কাৰণে। মোৰ কি হৈছিলে যে সেই সময়ত যেতিয়া কোভিড আহিছিলে, কিবা আহিছিলে, মোৰ তেতিয়া 18 বছৰ পাৰ হৈ গৈছিলে, এজ হৈ গৈছিলে, চাকৰি এটাৰ খুব প্ৰয়োজন আছিলে। সেই সময়ত ঘৰখন চলাবৰ কাৰণে বা মই নিজে সংস্থাপন এটা ল'বৰ কাৰণে মোক চাকৰি এটাৰ খুব প্ৰয়োজন আছিলে। আৰু সেই সময়ত মোৰ মাইণ্ডছেট এনেকুৱা হৈ গৈছে যে মোক যি চাকৰি হ'লেও এটা চাকৰি হাতত লাগে। মোৰ যিখিনি এডুকেশ্যন আছে, মোৰ যিখিনি শিক্ষা আছে, মোৰ যিখিনি কোৱালিটি আছে, তাক লৈ মই যিটো পজিশনত আছো এই পজিশনটো মই নিজে বিচৰা নাছিলো বা মই নিজে ভবা নাছিলো যে এনেকুৱা এটা সিচুৱেশ্যন পাম। আপোনালোকে সেই ভুলখিনি কৰিব নালাগে। আপোনালোকে এতিয়া চাকৰি বিচাৰি আছে, হয় আপোনালোকক এটা সংস্থাপন লাগে, কিন্তু এই চিন্তাটো যে চাকৰি এটা লাগে, যিকোনো প্ৰকাৰ চাকৰি এটা লাগে, এই চিন্তাটোৰ কাৰণে কিন্তু আপুনি হয়তো বিপথে যাব পাৰে। আপুনি যিটো মনে বিচাৰি আছে, যিটো বিচাৰে, যিটো চাকৰি পালে আপুনি সুখী হ'ব, সেই চাকৰিটো আপুনি হয়তো নাপাবও পাৰে। বৰ্তমান সময়ত বিভিন্ন চাকৰি আহিছে, 3rd গ্ৰেড 4th গ্ৰেড চিভিল চাকৰি আহিছে, পুলিচৰ, এছাম পুলিচৰ, এবি ইউবি, কামাণ্ডো, এপি আৰু বিভিন্ন পোষ্ট ওলাইছে। আপুনি যদি ইউবিত চাকৰি বিচাৰে কিন্তু পাই গ'ল এবিত, পিছলৈ হয়তো আপোনাৰ এনেকুৱা চিন্তা হ'ব পাৰে যে মই যদি ইউবিত পালো হয়, মোৰ এইটো হ'ল হয়, সেইটো হ'ল হয়। আৰু এতিয়া আপুনি যিটো এবিত কৰি আছে, তেতিয়া হয়তো আপোনাৰ চিন্তা আহিব পাৰে যে মই এবিত থকাৰ কাৰণে এনেকুৱা সমস্যা হৈছে, তেনেকুৱা সমস্যা হৈছে। আল্টিমেটলি আপোনাৰ কি হ'ব, এটা মেণ্টেল প্ৰেছাৰ এটা আহিব বা টেনশ্যন এটা আহিব। সেই টেনশ্যনটো যাতে পিছত ভুগিব লগা নহয়, গতিকে এতিয়াই সঠিক ডিচিশ্যন ল'বলৈ চেষ্টা কৰিব। চাওক, বৰ্তমান সময়ত বিভিন্ন চাকৰি আহি আছে আৰু সেই চাকৰিটো আপুনি পাবৰ কাৰণে কোনটো চাকৰি আপোনাক লাগিব, কোনটোত আপোনাৰ মন বেছি বহে, সেইটো আপুনি ডিচিশ্যনটো এতিয়াই লৈ লওক। কাৰণ চাওক, আপুনি বৰ্তমান সময়ত চাকৰিৰ এই ভিৰত, চাকৰিৰ বজাৰখনত আপুনি চাকৰি এপ্লাই কৰিছে, চাকৰি পাই যাব, কিন্তু পালেই নহয়, আপুনি ছেটিছফাইড হ'ব লাগিব, আপুনি মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব লাগিব, মেণ্টেলি আপুনি ছেটিছফাইড হ'ব লাগিব সেই চাকৰিটো কৰি। গতিকে চাকৰি এটা লোৱাৰ আগতে আপুনি সেইখিনি ডিচিশ্যন লৈ লওক। এতিয়া মই ক'ম মোৰ লগত কি প্ৰব্লেম হৈছিলে, মই আপোনালোকক গোটেইখিনি এতিয়া বুজাই দিম। চাওক, এইখন হৈছে আমাৰ যিখন ফৰ্ম ফিল আপ কৰিব দিছিলে, চাকৰি যিটো বৰ্তমান কৰি আছো, সেই চাকৰিটো কৰাৰ আগতে যিটো আমাক ফৰ্ম ফিল আপ কৰিব দিছিলে, তাৰে ফিল আপ কৰা এখন ফৰ্ম। আৰু ইয়াতে চাওক, মোৰ প্ৰিফাৰেঞ্চ আছে এবি ইউবি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ এপি আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কাৰণ সেই সময়ত চাওক, আমাৰ দুটা ইণ্টাৰভিউ হৈছিলে, এটা এবি ইউবিৰ কাৰণে আৰু এটা এপি আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিকেইটা ছাৰ্ভিচ আছে, ফায়াৰমেন, ফায়াৰ ৰেস্কিউৱাৰ, এনেকুৱা যিকেইটা পোষ্ট আছে, সেই পোষ্টকেইটাৰ কাৰণে আমাৰ ফিজিক্যাল যি হৈছিলে সেয়া দুটা হৈছিলে আৰু দুটাতে মই পাছ কৰিছিলোঁ। ঠিক আছে, কাৰণ সেই সময়ত মোক চাকৰি এটাৰ খুব প্ৰয়োজন আছিলে, মই যিকোনো এটা ইণ্টাৰভিউ দিব লাগে খালি, এনেকুৱা এটা মাইণ্ডছেট আছিলে। চ' মই কি কৰিছিলোঁ, এবি ইউবি আৰু এপি আৰু ফায়াৰ ইমাৰ্জেঞ্চি চবতে মই পাছ কৰিছিলোঁ ফিজিকেলত। তাৰপাছত আমাৰ কি হৈছিলে, আমাৰ ৰিটাৰ্ণটো কম্বাইন কৰি দিছিলে। আমাৰ যিখিনি 3rd গ্ৰেডৰ পোষ্ট আছে সেইখিনি গোটেইখিনি একেলগে ৰিটাৰ্ণ দিব দিছিলে। আৰু সেইকাৰণে কি হ'ল, মোৰ গোটেইকেইটা ভেকেঞ্চিৰ কাৰণে মই এটা ৰিটাৰ্ণতে বহিছিলোঁ আৰু সেইকাৰণে এখন ফৰ্ম ফিল আপ কৰিব দিছিলে। আৰু তাত মই কি কৰিছিলোঁ যে মোক ফাৰ্ষ্ট এবি ইউবি প্ৰিফাৰেঞ্চ দিয়া গৈছিলে, কাৰণ মই সেই সময়ত চিন্তা কৰি পোৱা নাছিলোঁ যে মই যদি এবি ইউবি চাকৰি পাই যাওঁ, এপি আৰৰ নিচিনা চাকৰি এটা বা ফায়াৰৰ নিচিনা সুবিধাজনক চাকৰি এটা মই হেৰাই পেলাব পাৰোঁ। কিন্তু মোৰ এইটো চিন্তা অহা নাছিলে, মোক খালি এটা চাকৰি লাগে। যিটোৱে প্ৰিফাৰেঞ্চ আগত আহিছে সেইটোৱে মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিছিলোঁ। এইটো চিন্তা কৰি চোৱা নাছিলোঁ যে মই এপি আৰু বা ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচটো আগত দি দিওঁ, কাৰণ ভেকেঞ্চি কম আছিলে বা তেনেকুৱা কিছুমান সমস্যা আছিলে। তাৰ কাৰণে মই কি কৰিছিলোঁ, এবি ইউবিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিছিলোঁ আৰু তাৰ কাৰণে মই এপি আৰত চাকৰি এটা নাপালোঁ বা ফায়াৰত চাকৰি এটা নাপালোঁ। সেইটো মোৰ নিজৰ ভুলৰ কাৰণে হৈছিলে। ঠিক আছে, মই বিএসসি তাৰপিছত বিএড পাছ কৰিছোঁ। বিএড পাছ কৰি মই এছাম টেটটো মই ক্লিয়াৰ কৰি থৈ দি আছে, এলপি ইউপি দুটা টেট মই ক্লিয়াৰ কৰি থৈ দি আছে। কিন্তু তাৰ পাছতো মই কি হৈছিলে, মোৰ টেটৰ যিহেতু ৰিজাল্টটো অহাত দেৰি হৈছিলে, মোৰ আগতে এই পুলিচৰ এক্সামটো হৈছিলে, গতিকে মই কি কৰিছিলোঁ, এবি ইউবিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিছিলোঁ। গতিকে আপোনালোকে এটা কাম কৰিব, যিটোত আপোনালোকৰ মন আছে, যিটোত আপোনালোকৰ বেছি আগ্ৰহ আছে, সেই পোষ্টটোহে আপোনালোকে চিলেক্ট কৰিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে। যদি আপুনি এবিত যাব বিচাৰে, যদি আপোনাৰ এবিৰ কাৰণে কোৱালিটি আছে,
সো আপোনালোকে প্ৰথম প্ৰিফাৰেন্স AB দিব আৰু যদি UB আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব মন আছে বা আপুনি যদি UBত চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে UBত দিব আৰু যিসকলে কামাণ্ডোত যাব বিচাৰে তেখেতসকলে কামাণ্ডোত যাব আপোনালোকে এনেকুৱা নকৰিব যে এটাত চাকৰি পালে হৈ গ'ল পিছত কিন্তু আপোনালোকৰ সেইটো এটা মানে ৰিগ্ৰেট ফিল হৈ থাকিব যে মই এইটো কিয় কৰিলোঁ ABত চাকৰি কৰিলোঁ UBত কিয় নকৰিলোঁ গতিকে সেইটো আপোনালোকৰ হ'ব নালাগে গতিকে আপোনালোকে এই কথাটো লক্ষ্য ৰাখিব যাতে আপোনালোকে এটা সঠিক চাকৰি পায় আপোনালোকৰ মনৰ মতে এটা চাকৰি পায় গতিকে এই কথাটো লক্ষ্য ৰাখিব মই BSc B.Ed পাছ কৰাৰ পাছতো মই SI মাত্ৰ এবাৰ দিছোঁ আৰু সেইবাৰো কেনেকুৱা হৈছিলে মই প্ৰথম মই যেহেতু মানে পঢ়ি গৈছিলোঁ সেইবাৰ পঢ়ি যোৱাৰ পাছত মই যেতিয়া ৰিটাৰ্ণ দিব বহিছোঁ তাৰ 15 মিনিটমান পাছত কৈছে মানে আমাৰ এক্সামৰ কুৱেশ্যন পেপাৰ লিক হৈছে সো মোৰ মাইণ্ডছেটত এইটো আহি গ'ল যে এই চাকৰিবিলাক কেনেকুৱা ধৰণৰ চাকৰি যে পৰীক্ষা এটা ভালকৈ পঢ়ি কিনে দিব আহিছোঁ তাৰ পাছত কি হৈছে এইবিলাক কুৱেশ্যন পেপাৰ লিক কিবা কিবি এনেকুৱা হৈ গৈছে সো মোৰ মাইণ্ডত এইটো আহি গ'ল যে এই চাকৰি মই এনেকৈ নকৰোঁ ভাল চাকৰি কৰিম সো সেই মাইণ্ডছেটটো যিবাৰ পিছৰবাৰ আমাৰ এক্সাম হৈছিলে সেই পিছৰবাৰ এক্সাম হওঁতে মই এনেই গৈছোঁ সময়তকৈ মই কিছু সময় পিছত গৈ পৰীক্ষা হলত উপস্থিত হৈছোঁ কাৰণ মোৰ ইচ্ছা নোহোৱা হৈ গৈছিল সেই মুহূৰ্তলৈকে মই এইটো বিচৰা নাছিলোঁ যে মই SI চাকৰিটো ল'বই লাগিব সেই সময়ত কি হৈছিলে যে যিহেতু চাকৰিটো মানে কেঞ্চেল হৈছে এই চাকৰিবিলাক মানে বহুত 2 নম্বৰী হয় কিবা হয় এনেকুৱা ধৰণৰ মাইণ্ডছেট এটা আহি গৈছিল কিন্তু সেইটো নহয় এতিয়া চৰকাৰখন সলনি হৈছে এতিয়া সম্পূৰ্ণ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি চাকৰি দি আছে গতিকে মই সেইটো নাভাবিলোঁ মই তাৰ পাছত কি কৰিলোঁ যেতিয়া ছেকেণ্ডবাৰ গৈছোঁ গৈ কিনে মই এনেই ব্লাইণ্ডলি সকলোবিলাক মানে কুৱেশ্যন এনচাৰ এটেম্প কৰিছোঁ একো এটা চিন্তা কৰা নাই মেথছবিলাকো মই নিজে মানে চেষ্টা কৰা নাছিলোঁ মই এনেই দি থৈ আহিছিলোঁ যে ভাগ্যত যদি আছে এনেকৈ হৈ যাব সো তাৰ পাছত মই সেইবাৰ ৰিটাৰ্ণত অকণমানৰ কাৰণে মই ফেইল হৈ গ'লোঁ আৰু মই SI চাকৰিটো নাপালোঁ কিন্তু মোৰ লগ বন্ধু বহুত কেইজনে SIত চাকৰি পাই গ'ল তেতিয়াহে মোৰ মাইণ্ডত লাগি গ'ল যে এইবাৰ মানে চাকৰিবিলাক ভালকৈ দি আছে যে পঢ়ি শুনি যেতিয়া এক্সামটো দিম তেতিয়া নিশ্চয়কৈ চাকৰি পাম তাৰ পাছতহে মোৰ সেই মাইণ্ডছেটটো আহিল তাৰপিছত মই এছাম পুলিচৰ এক্সাম পাছ কৰিলোঁ তাৰপিছত টেট এক্সাম পাছ কৰিলোঁ সো তাৰ পাছতহে মোৰ মাইণ্ডটো মানে অলপ আহিল যে এইবাৰ চৰকাৰখন ভাল হৈছে এইবাৰ পঢ়ি শুনি এক্সামটো দিলে চাকৰি পাম গতিকে সেইবাৰ প্ৰথমবাৰ যেহেতু এক কুৱেশ্যন পেপাৰ লিক হ'ল ছেকেণ্ডবাৰ গৈ এনেই পৰীক্ষা দি গৈছোঁ আৰু ফেইল আৰু ছেকেণ্ডবাৰ মোৰ বয়স উকলি গৈছিলে সেইকাৰণে মই SI এক্সাম দিব নোৱাৰিলোঁ কাৰণ মই জেনেৰেল কাষ্টৰ হয় আৰু জেনেৰেল কাষ্টৰ হয় কাৰণে মই কি কৰিব নোৱাৰিলোঁ মই আৰু SIত এক্সাম দিব নোৱাৰিলোঁ গতিকে সেইকাৰণে মই কনষ্টেবলত আজি চাকৰি পালোঁ আৰু এছাম টেটতো অকণমান মাৰ্কৰ কাৰণে মই নাপালোঁ কাৰণ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰতো মোৰ কিছুমান সমস্যা হৈছিলে কাৰণ মই সেইখিনি সময়ত মানে ভাবি পোৱা নাছিলোঁ যে মই কেনেকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিলে মোৰ সুবিধা হ'ব কাৰণ অকণমান পইণ্টৰ কাৰণে মই চাকৰি পোৱা নাই গতিকে ভৱিষ্যতে মই কি কৰিব পাৰোঁ চাওঁ নিজে যদি নিজৰ কোৱালিটি আছে নিজে যদি চাকৰি এটা বেলেগ চাকৰি এটা ল'ব পাৰোঁ তেতিয়াহ'লে মোৰ যোগ্যতাৰ ভিত্তিত যদি ল'ব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ মই বেলেগ চাকৰি এটা ল'ব পাৰিম কিন্তু যিহেতু এতিয়া বৰ্তমান এই চাকৰিটোৱে কৰি আছোঁ গতিকে এই চাকৰিটোতে মই মনটো বহাই লৈ মই নিজৰ ডিউটি ভালদৰে কৰি আছোঁ এতিয়াও কোনো মানে এনেকুৱা নহয় যে মই খুব টেনশ্যনত আছোঁ বা খুব মানে ৰিগ্ৰেট ফিল কৰিছোঁ তেনেকুৱা নহয় কাৰণ বৰ্তমান সময়ত চাকৰি এটা পোৱা টান তেনে ক্ষেত্ৰত যেতিয়া মই চাকৰি এটা পাইছোঁ গতিকে নিজৰ কৰ্ম সদায় সন্মান কৰিব লাগে এই কৰ্মটোকো মই নিজে সন্মান কৰি চাকৰিটো বৰ্তমান কৰি আছোঁ কিন্তু মোৰ নিজৰ যোগ্যতাৰ ভিত্তিত যদি মই বেলেগ চাকৰি এটা ল'ব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ ভৱিষ্যতে কিবা চিন্তা কৰিম কিন্তু বৰ্তমান চিটুৱেশ্যনত এইখিনিতে মই হেপী গতিকে আপোনালোকেও এই প্ৰব্লেমটোত নপৰিবৰ কাৰণে এতিয়াই চিন্তা কৰি ল'ব গতিকে বন্ধুসকল গম পালে মোৰ কেনেকুৱা সমস্যা হৈছিলে গতিকে আপোনালোকেও এতিয়াই যিহেতু চাকৰি এটা বিচাৰি আছে এতিয়াই ডিচিশ্যনটো বনাই লওক যে আপুনি কোনটো চাকৰি কৰিব আপুনি সেই চাকৰিটোতে বেছি ফ'কাছ কৰক আপুনি যিকোনো চাকৰি আহিছে বুলি সেই চাকৰিটোত এপ্লাই কৰি পিছলৈকে যাতে টেনশ্যনত পৰিব নালাগে গতিকে এইখিনি কথা মনত ৰাখিব চাকৰি এটা লোৱাৰ আগতে এবাৰ চিন্তা কৰি চাব যে আপুনি সেই চাকৰিটোৰ কাৰণে যোগ্য হয় নে নহয় সেই চাকৰিটো আপুনি কৰি ভাল পাব নে বেয়া পাব গতিকে এইখিনি আছিলে আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম তো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ